নমস্কাৰ, ৱেলকাম টু দ্য কুলনিতা চেনেল। আজি আপোনালোকক এটা ভাল খবৰ দিবলৈ ওলাইছোঁ, যিটো অসমৰ লগতে সকলো উত্তৰ পূৰ্বাঞ্চলৰ সকলো ভাল খবৰ এটা দিবলৈ ওলাইছোঁ। এটাই খবৰ, যিহেতু আমাৰ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আৰু লগতে ভাৰতবৰ্ষৰ নাম উজ্বলাইছে। যিহেতু একমাত্ৰ এইটো এটা ইতিহাস ৰচিবলৈ সক্ষম হৈছে আমাৰ অসমৰ পৰা এগৰাকী যুৱতী। তেওঁৰ নাম হ'ল অংকিতা কোঁৱৰ, আৰু অংকিতা কোঁৱৰে এটা নকৰিবলগীয়া কাম বা এটা দুঃসাহসিক কাম কৰিবলৈ হৈছে, যদি ইতিহাস ৰচিছে। তো ভাৰতবৰ্ষৰ লগতে অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মহিলা হ'বলৈ ওলাইছে তেওঁ। তো চাই লওক খবৰটো কি হয়, লাষ্টলৈ ভিডিঅ'টো চাব আৰু তেওঁৰ কি ধৰণে কৃতিত্ব অৰ্জন কৰিবলৈ হৈছে আৰু ইতিহাস কেনেকৈ ৰচিছে। তো সেইখিনি বস্তু ভালকৈ শুনক, কেনেকৈ কি হৈছে। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অসমৰ পৰা যিটো কৃতিত্ব অৰ্জন কৰিবলৈ লৈছে সেইটো সাহসৰ কথা হয়, আৰু ইমান সাহস যে কিছুদিন আগত বা 2 বছৰ 3 বছৰ কাম কৰিয়ে যেতিয়া এই সাহসটো কৰিব পাৰে, তো এইটো বহুত ডাঙৰ কথা। সকলো বস্তু এইটো কাম কৰিব নোৱাৰে। তো এতিয়া খবৰটো হৈছে অংকিতা কোঁৱৰে যিটো কৃতিত্ব অৰ্জন কৰিছে সেইটো হ'ল ইংলিছ চেনেল সাঁতুৰি পাৰ হৈছে তেওঁ, আৰু এই এক কৃতিত্ব বা ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিছে এই অংকিতা কোঁৱৰে। আৰু অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা হৈছে এই অংকিতা কোঁৱৰ, যিজনে ইংলিছ চেনেল সাঁতুৰিছে। ভাবি চাওক, ইংলিছ চেনেল সাঁতুৰিছে। ইংলিছ চেনেল সাঁতোৰাটো সহজ কথা নহয়, যিটো ঠাণ্ডা আৰু যিটো সোঁত তাতে, আৰু যিটো ধৰণৰ তাতে এই ইংলিছ চেনেলৰ যিটো সোঁত আছে, সেই সোঁতটো বহুত সোঁত, আৰু যিটো ঠাণ্ডা সোঁতটো বাৰু ঠিকৰ কথা, সোঁতত গুচি যাব পাৰে, সেয়া কৰিব পাৰে, কিন্তু ঠাণ্ডাত সাঁতুৰি ইংলিছ চেনেল পাৰ কৰাটো সহজ কথা নহয়। আৰু যিটো অংকিতা কোঁৱৰে, এনেকুৱা নহয় যে ইংলিছ চেনেল সাঁতুৰিলে আপোনাৰ বহুত বছৰৰ অভিজ্ঞতা লাগিব। এই অভিজ্ঞতা এনেকুৱা নহয় যে অংকিতা কোঁৱৰ 3 বছৰ আগত তেওঁ সাঁতোৰা শিকিছিল, আৰু সাঁতোৰা শিকি উঠি এই ৰিলেত তেওঁ ভাগ লৈ ইংলিছ চেনেল তেওঁ সাঁতুৰিলে। তো এটা বহুত ডাঙৰ খবৰ। এইটো আপোনালোকক মই ফটোখন দেখুৱাই দিম। তাতে ইংলিছ চেনেল সাঁতুৰি তেওঁ আমাৰ ভাৰতৰ পৰা ফ্লেগখন লৈ কি ধৰণে এটা ফটো উঠিছে। তো এতিয়া আমাৰ অসমৰ হৈ, আমাৰ উত্তৰ পূৰ্বাঞ্চল, আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এইটো এটা ডাঙৰ কৃতিত্ব হয়, গৌৰৱৰ সময়। আৰু আপোনালোকে এটা কথা জানিব যে অংকিতাই 6জনীয়া ইণ্টাৰনেশ্যনেল ৰিলেত সদস্য হৈছিল, যিহেতু ইংলেণ্ডৰ ডভাৰৰ পৰা ফ্ৰান্সৰ ক্লাছিকলৈ তেওঁ সাঁতুৰিছিল। এই সম্পূৰ্ণ ৰিলেটো বা সাঁতোৰাটো তেওঁ সম্পূৰ্ণ কৰিছিল 13 ঘণ্টা 5 মিনিটত। মিলিন হ'ল এজন আমাৰ যিটো ফিটনেছ এক্সপাৰ্ট বুলি কয় আমাৰ ভাৰতবৰ্ষৰ। তো সকলোৱে জানে, এটা সময়ত তেওঁ এক্টিঙো কৰিছিল চিনেমাত। এতিয়া লাহে লাহে তেওঁ এক্টিং কৰাটো বাদ দিছে, কিন্তু তথাপিও কিছুমান চিনেমাত তেওঁক দেখা পোৱা যায়। তো তথাপিতো এটা ইমান বয়সৰ পিছতো তেওঁ এয়া কৰিছে। তেওঁ হ'ল মিলিন সোমাল হ'ল তেওঁৰ কোচ, আৰু তেওঁৱে এই কোচৰ দ্বাৰাই তেওঁ 3 বছৰ আগত সাঁতোৰা শিকি ইংলিছ চেনেল পাৰ কৰাটো সহজ কথা নহয় এইটো বস্তু। আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলে এই কাৰণে বহুত গৌৰৱান্বিত, আৰু সকলোৱে এতিয়া আমি তেওঁক সম্বৰ্ধনা জনাব লাগে, আৰু তেওঁ আহিলে সন্মান সহকাৰে তেওঁক সকলো চৰকাৰৰ সন্মান কৰিব লাগে। তেওঁ ইমান দুঃসাহসিক কাম কৰিছে অংকিতা কোঁৱৰে। তো আমাৰ ফালৰ পৰা, সমগ্ৰ অসমৰ ফালৰ পৰা তেওঁক চেলুট জনাইছোঁ, যিটো হিচাপত কাম কৰিছে। ইংলিছ চেনেল সাঁতুৰিছে আমাৰ ভাৰতবৰ্ষৰ কোনে সাঁতুৰিছে, প্ৰথম আৰম্ভণি কোনে কৰিছে। তো সেইটো হিচাপে চাব গ'লে আমি ইণ্টাৰনেটত পাই যাম, কিবাত পাই যাম। আমি তথাপিও এটা ভিডিঅ' এটা কৰিছোঁ যে ইংলিছ চেনেল সাঁতুৰিছে কোনে সাঁতুৰিছে। তো এতিয়া প্ৰথম নামটো হ'ল মিহিৰ সেনে সাঁতুৰিছে 1958 চনত। ইংলিছ চেনেল তেওঁ পাৰ হোৱা প্ৰথম ভাৰতীয় মিহিৰ সেন, আৰু প্ৰথম এছিয়াৰ পুৰুষ হয়, সমগ্ৰ এছিয়া মহাদেশৰ পুৰুষ আৰু ভাৰতৰ প্ৰথম হয় 1958 চনত মিহিৰ সেনে সাঁতুৰিছে। 2 নম্বৰতে আছে আৰতি সাহা মহিলা হয়। তো 1959 তেওঁ ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথমগৰাকী এছিয়াৰ মহিলা। প্ৰথমগৰাকী পুৰুষো হয়, প্ৰথমগৰাকী মহিলা হয় 58 চনত আৰু 59 চনত। দুইটা প্ৰথম পুৰুষে কৰিছে, তাৰপিছত মহিলাই কৰিছে। সেইটো বহুত গৌৰৱৰ বিষয়। তাৰপিছত আৰু এটা আছে জিয়া ৰায়। জিয়া ৰায়ে সাঁতুৰিছে 2024 চনত চলো ইংলিছ চেনেল পাৰ কৰে, আৰু তেওঁ পাৰা ছুইমাৰ হিচাপে তেওঁ হয়তো কিবা ফিজিকেল হেণ্ডিকেপ হ'ব পাৰে। তো পাৰা ছুইমাৰ ইংলিছ চেনেল সাঁতোৰাটো সহজ কথা নহয়। তো এইটো ভাৰতৰ বাবে আৰু গৌৰৱৰ বিষয়। আৰু সিদ্ধাৰ্থ আগৰৱালা, তেওঁ সাঁতুৰিছে 2024 চনত, আৰু 49 বছৰ বয়সত তেওঁ ইংলিছ চেনেল সাঁতুৰি পাৰ হৈছে।
তো ভাবি চাওক, আমি 49 বছৰ বয়সত মানুহৰ পেট ওলাইছে, ভৰি আঁঠুৰ বিষ, কঁকালৰ বিষ, কিবা প্ৰেছাৰ, হাই প্ৰেছাৰ, এইবিলাক হয়। তেওঁ 49 বছৰ বয়সত ইংলিছ চেনেল সাঁতুৰিছে, তো কি এটা লেভেলত কাম কৰিছে। তাৰমানে সকলোকে বেছি বয়সৰ ভাৰতীয় হিচাপে তেওঁ খ্যাতি অৰ্জন কৰিছে। আৰু অংকুমান জিৰাণ তেওঁ সাঁতুৰিছে 2025 চনত ডভাৰৰ পৰা ফ্ৰান্সলৈ 34 কিলোমিটাৰ সাঁতুৰি 15 ঘণ্টা 49 মিনিট পাৰ কৰিছে তেওঁ ইংলিছ চেনেল সাঁতুৰি। তো অংকুমান জিৰাণ। আৰু তাৰপিছত আছে মানৱ ৰাজেশ মৰে, দীপক বাবুলাল কাৰবা, আমান চানবাগ, ৰাজবীৰ মুৰুগেপ্পা ৰাভাচা, চান্নানাভাৰ আৰু গণেশ বাল্লাগাই 2025 চনত প্ৰাইড অফ ইণ্ডিয়াই এ নামৰ 6জনীয়া ইণ্ডিয়া ৰিলে দল হিচাপে ইংলিছ চেনেল সাঁতুৰি পাৰ হৈছে। আৰু এতিয়া আহিছে অংকিতা কোঁৱৰ 2026 চনত 6জনীয়া ইণ্টাৰনেশ্যনেল ৰিলে। এতিয়া মই যে কৈছিলো এটা ৰিলে যি সাঁতুৰে কৈছো কেইজন থাকে, এটা ৰিলে থাকে, এনেকুৱা নহয় যে অকলে যাই পেলাই সাঁতুৰি পাৰ হ'ম, এনেকুৱা নহয়। তো এইটো কাৰণে পাৰ্মিশ্যন লাগে, কিবা লাগে, বহুত কিবা কিবি লাগে। আৰু 6জনীয়া এইটো তাৰমানে সহজ কথা নহয়, তাৰমানে এই বস্তুটো যিহেতু ইণ্টাৰনেশ্যনেল ইংলিছ চেনেল, বহুত কাৰেণ্ট আছে, ঠাণ্ডা আছে, তো এইটো জেগাত সাঁতোৰাত ইমান সহজ কথা নহয়। তো সেইটো হিচাপে এটা ৰিলে হয় বা টিম এটা হয়, সেই টিম হিচাপত তেওঁলোকে সাঁতোৰা আৰম্ভ কৰে। তো এইটো এটা ভাল গৌৰৱক্ষণ। এইটো আমাৰ যিজন চুইমাৰ যে আমি সকলোৱে পৰিচিত, তেওঁৰ ফটোখন মই দেখাই দিছো, এইখন ফটোখন। আৰু ফটোখনত তেওঁ আপোনালোকে হয়তো চিনি পাইছে, তথাপি মই নামটো কৈ দিওঁ, এলভিছ আলী হাজৰিকা। তো এলভিছ আলী হাজৰিকা এজন বিখ্যাত তাৰমানে সাঁতোৰবিদ হয়। তেওঁ বহুত নাম কৰিছে, বহুত সাঁতুৰিছে, তাৰমানে বহুত ভাল ভাল চুইমাৰো নোৱাৰা হৈছে। তো তেওঁ তাৰমানে এনেকুৱা ধৰণৰ সাঁতুৰিছে, তো তেওঁ ইংলিছ চেনেল সাঁতুৰি পাৰ হৈছে। তো এনেকুৱা নহয় যে আমি যিকেইটা নাম কৈছো তাৰে ভিতৰত সাঁতুৰিছে, কিবা নহয়। আমাৰ অসমৰ পৰা এলভিছ আলী হাজৰিকাই ইংলিছ চেনেল একবাৰ সাঁতুৰি পাৰ হৈ আকৌ তেওঁ ৰিটাৰ্ণ আহিছে। তো ভাবিছো কি ধৰণৰ, কি লেভেলত তাৰমানে ষ্টেমিনা থাকিবলৈ, কি লেভেলত কাম কৰিছে, তাৰমানে কি লেভেলত তাৰমানে বিশ্বাস আছে। তো এলভিছ আলী হাজৰিকাই কি ধৰণে সাঁতুৰিছে। এতিয়া বাকী যিকেইজন আছে, অংকিতা কোঁৱৰ, যিকেইটা মই নাম কলো সাঁতুৰিছে, তেওঁ সাঁতুৰি পাৰ হৈ সেইটো পাৰত গৈছে, তাৰপিছত নেক্সট সাঁতুৰি গুচি অহা নাই, পাৰ হৈ অহা নাই, সাঁতুৰি পাৰ হৈ অহা নাই। তো সেইটো পাৰ সাঁতুৰি গুচি গৈছে। এতিয়া এলভিছ আলী হাজৰিকাই কি কৰিছে, সাঁতুৰি গৈছে, সাঁতুৰি যাই তেওঁ আকৌ ৰিটাৰ্ণ আহিছে। তো ভাবি চাওক কি লেভেলত মানুহৰ তাৰমানে কনফিডেন্স থাকিব পাৰে, কি লেভেলত মানে কেনেকুৱা লেভেলত কাম কৰিব পাৰে। তো এলভিছ আলী হাজৰিকাই চেলুট। আমি এইটো বস্তু পাহৰিব নালাগে, এলভিছ আলী হাজৰিকাৰ আমাৰ অসমৰ কাৰণে এই ধৰণৰ গৌৰৱৰ কাম, আৰু ভাৰতবৰ্ষৰ কাৰণে এইটো গৌৰৱৰ কাম, যিহেতু তেওঁ যি ধৰণৰ লেভেলত কাম কৰিছে। তো এইটোৰ কাৰণে আজিলৈ ভিডিঅ'টো ইমানতে খতম কৰিলো। তো চাই থাকক ভিডিঅ'টো, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। তো আজিৰ কাৰণে ইমানে, জয় হিন্দ।